আমি প্ৰথমতে আমাৰ যেটো হোজাই সমষ্টি ৰামকৃষ্ণ ঘোষ এমএলএ মহোদয়ৰ তাত গৈছিলো সকলো ৰাইজে যোৱাৰ পাছত এইখিনি কথা হোৱাৰ পাছতে তাৰ পিছত দেখিলো যে আমাক কোনো পাত্তা দিয়া নাই তাৰ পিছত আমাৰ হেৰি আছে আমাৰ বিজেপি লিডাৰ হয় তেখেত আগতে প্ৰাক্তন মানে এমএলএ আছিল এতিয়া প্ৰাক্তন এমএলএ হিচাপে তেখেতক মানুহে চিনি পায় কি নাম ৰামকৃষ্ণ হেৰি শিলাজিত মহোদয়ৰ মানে ওচৰত মানে আমি গৈছিলো ৰাইজে আকৌ যোৱাৰ পাছত তেখেতে মানে ক'লে মাতিছিলো ইয়াত তেখেত আহিছে ৰাইজৰ মাজত আহি মানে তেওঁ উক্তি দিছিলে যে আমি এইটো পথাৰটো খেতি ধাননি পথাৰ হয় ৰাইজৰ এইটো আমি কোনো ধৰণে যাব নিদিওঁ চৰকাৰৰ পৰা মই যেনেকৈ হওক মই লৈ দিম এইটো আশা দি পেলাই আমি মানে খুব শান্তি পাইছোঁ কিন্তু কথা দেখা গ'ল যে আমি এই 4-5 মাহ মানে কথাটো তেওঁলোকে লুকুৱাই ৰাখিছে যে আমি একো নহয় ইয়াত আমি বেলেগ ঠাইত বিচাৰি ল'ম আপোনালোকে মানি নালাগে এনেকৈ কৰোঁতে আমাৰ এইখিনি যে আমাৰ লগত যে বেমানী কথাটো হ'ল ৰাইজৰ লগত আমি কি কৰিম কওকচোন এতিয়া দেখা গৈছে যে ঘৰে ঘৰে নটিচ আহি আছে তো শিলাজিত মহোদয়ৰ ওচৰত যেতিয়া আকৌ গ'লোঁ যে এইটো কি হৈ আছে কিয় হ'বলগীয়া আছে এইটো কিয় নটিচ পঠাইছে আপোনালোকে কৈছে চাওক মোৰ টিকটৰ কথা আছে মোৰ এটা মই পাৰ্টিত খেলি আছোঁ এটা টিকেট মই যদি প্ৰতিবাদ কৰোঁ CMৰ ওচৰত মোক টিকেট নিদিব এইটো ক্ষেত্ৰত মোক 4 মাহ আমাৰ ওচৰত নাহিব আপোনালোকে অনুৰোধ কৰি পঠাইছে আমাক পথাৰৰ অঞ্চল আৰু ST আৰু SCৰ মানুহ গোটেইখিনি কিন্তু চৰকাৰে যেটো পদক্ষেপ নিছে আমি চলাৰ কোনো হেৰি নাই আমি নিবনুৱা মানুহ এতিয়া চৰকাৰে যদি লৈ যায় আমাৰ চলাৰ কোনো ৰাস্তা নাই গতিকে এই মাটিখিনি যাতে নিনিয়ে মোৰ আপত্তি হ'ল এইটোৱেই আৰু কেলকমৰ নিচিনাও হৈ যাব পাৰে আগতে কেলকমে মাটিটো লৈ ডালমিয়াৰ ওচৰত বেছি দিছে মানুহে আজিলৈকে পইচা পোৱা নাই আৰু 4 লাখ কিমান টকা মাটিৰ দামটো দি আছে বোলে 4 লাখ টকা আমাৰ ইয়াত যিবিলাক টিলা আছিলে টিলা কটাৰ পইচা নহয় চৰকাৰে নাজানে নেকি আৰু এইফালে আছে শংকৰদেৱ নগৰ অফিচ 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ খুব এটা ভাল লাগিল আৰু বহু দিনৰ পৰা ইয়াত এটা বস্তু চলি আছে যেহেতু এটো কৃষি অঞ্চল এইটো আপোনালোকে দেখা পাইছে চাগে খুনুৱালি পথাৰ এটো আমাৰ ককা দেউতাৰ মোৰ মানে দেউতাৰ জন্ম ইয়াত 1912 চনত এই অঞ্চলটো আদিবাসী নেপালী মানুহ মণিপুৰী মানুহে বেংগলী মানুহে জংগল কাটি এই অঞ্চলত বসবাস কৰা কিন্তু মোক আজি তেওঁলোকে মাতিছে মোৰো ওচৰত মাতি আছে পৰিচয় নাজানো দুখ লাগিছে এটা যেহেতু এই চৰকাৰে এটা হতকাৰী সিদ্ধান্ত হাতত লৈছে কিন্তু চৰকাৰক মই অনুৰোধ কৰিম যাতে এই সিদ্ধান্ত আকৌ এবাৰ বিবেচনা কৰি এই ৰাইজে ইয়াত এই অঞ্চলত সুখ শান্তিৰে খেতি-বাতি কৰি থাকিব পাৰে আৰু এটা দুখৰ কথা মই মানে আজিলৈকে এনেকা শুনা নাই ইয়াৰ পৰা RTU ইউনিভাৰ্চিটি 5 কিলোমিটাৰ আৰু 2 কিলোমিটাৰ হ'ল সিভিল হস্পিটেল আৰু ইয়াত মেডিকেল কলেজো পাতিব বুলি শুনা পাইছোঁ তে সেই কাৰণে এইবিলাক যদি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক কিবা ফেক্টৰী যদি হয় তাৰ পৰা প্ৰদূষণৰ পৰা মানুহৰ বহুত ক্ষতি হ'ব তে সেই ক্ষতি নহয় যাতে চৰকাৰে এটো বিবেচনা কৰক ময়ো এটা দলত আছো যেহেতু 35 বছৰ হ'ল ভাৰতীয় জনতা পাৰ্টি মই এজন পুৰণা সক্ৰিয় মেম্বাৰ হিচাপে মোক এই অঞ্চলত ভাল পায় সেইকাৰণে মাতিলে মই আহিছোঁ দুখে সুখে তেওঁলোকৰ লগত মই থাকোঁ যেহেতু আমাৰ এই গঞা ৰাইজ ইমান এটা তেওঁলোকে ওপৰলৈ যাব জাগা নাপায় যেহেতু আমাৰ ওচৰলৈ আহে তে সেইকাৰণে এই অঞ্চলৰ মাইকী মানুহ হওক মতা মানুহবিলাকে হওক আজি কষ্টত আছে গোটেই দিন ৰাতি মানে তেওঁলোকৰ টোপনি নোহোৱা হ'ল খোৱা বোৱা মানে বাদ দিয়া হ'ল তেনেকুৱা অৱস্থাত চৰকাৰে যেটো সিদ্ধান্ত নিছে সেই সিদ্ধান্তটো আকৌ বিবেচনা কৰি যেহেতু এই বস্তুটো নহয় যাতে ইয়াত ৰাইজে কিমান বিঘা মাটি ইয়াত শুনিছোঁ 2000 বিঘাৰ ওচৰা-ওচৰি মাটি তেওঁলোকে অধিগ্ৰহণ কৰিব বুলি শুনা পাইছোঁ কিন্তু এটা লংকা ৰাজচক্ৰ কিন্তু কিমান ইতিমধ্যে DC অফিচৰৰ পৰা জাননী জাৰি কৰিছে হয় কিছুমানে নটিচ পাইছে কিছুমানে পোৱা নাই কিছুমানে খুকিয়াকৈ 2টা গ্ৰুপ 3টা গ্ৰুপ পৃথকে তেওঁলোকক লগ কৰিব দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত